ৰামায়ণ সাহিত্যৰ ওপৰত বিশেষভাৱে অধ্যয়ন অব্যাহত ৰখা সমালোচক হৃদয়ানন্দ গগৈয়ে ৰচনা কৰি উলিয়াই ডক্টৰ ইন্দিৰা গোস্বামী ইন চাৰ্চ অফ মডাৰ্নিটি নামৰ এই গ্ৰন্থ। বিশিষ্ট চিন্তাবিদ তথা সমালোচক ডক্টৰ হীৰেন গোহাঁইয়ে শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উদ্বোধন কৰিলে হৃদয়ানন্দ গগৈ ৰচিত ইংৰাজী গ্ৰন্থ ডক্টৰ ইন্দিৰা গোস্বামী ইন চাৰ্চ অফ মডাৰ্নিটি। ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ দ্বাৰা সৃষ্ট অনবদ্য গ্ৰন্থসমূহৰ আৰু বিভিন্ন চিন্তাগোচৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ গৱেষণা পত্ৰ সদভাগত লেখক হৃদয়ানন্দ গগৈ কৰিছে তত্ত্বপদৰ বিশ্লেষণ আৰু সমালোচনা। এই গ্ৰন্থখন মোৰ প্ৰায় ৩-৪ বছৰ পৰিকল্পনা আছিলে যে ডক্টৰ ইন্দিৰা গোস্বামীৰ বিষয়ে এনেকুৱা এখন গ্ৰন্থ কৰিম যিহেতু তেখেতৰ কিতাপ ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ লগতে বিদেশৰ বহু বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম হৈছে, যাতে সেই পাঠ্যক্ৰমৰ যিবিলাক অধ্যয়নৰত ছাত্ৰ ছাত্ৰী বা গৱেষক যাতে ইন্দিৰা গোস্বামীৰ গোটেই সামগ্ৰিক হিষ্ট্ৰীৰ বিষয়ে পুংখানুপুংখভাৱে ভাবিবলৈ আৰু মডাৰ্নিষ্টিক পাৰ্সপেক্টিভ যিটো তেখেতলোকৰ সমল হ'ব পাৰে তাৰ কাৰণে মই চিন্তা কৰিছিলোঁ আৰু সেইবাবে ভাবিছোঁ যে সেইফালৰ পৰা হয়তো উপকৃত হ'ব পাৰে। উল্লেখ্য যে ইংৰাজী ভাষাত ৰচিত এই গ্ৰন্থখনে ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ ৰচনা সন্দৰ্ভত গৱেষণা আৰু সমালোচনা কৰাৰ এক নতুন মাত্ৰা প্ৰদান কৰিব বুলিও বিশেষজ্ঞসকলে মন্তব্য কৰে। কেমেৰা পাৰ্চন অভিজিত লস্কৰৰ সৈতে পংকজ বৰঠাকুৰ, টেলিভিছন গুৱাহাটী।